सरकारी टयलेटर निउ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও টয়লেটৰ ফাৰ্ষ্ট কিস্তি ৯,০০০ টকাটো লাভ কৰা নাই, বহুতে কিন্তু টয়লেটৰ পইচাটো ৯,০০০ টকাটো পাইছে। যিসকলে পইচা পাইছে সেইসকলে কিন্তু ভেৰিফিকেশ্যন কৰিছে। যদি আপোনালোকে এতিয়াও ভেৰিফিকেশ্যন কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে চৰকাৰী টয়লেটৰ বাবে ভেৰিফিকেশ্যন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও টয়লেটৰ পইচাটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি এই ভেৰিফিকেশ্যনটো কৰক। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ নকৰিব। কেনেকৈ ভেৰিফিকেশ্যন কৰিব চাই লওক। এইটো হৈছে কিন্তু চৰকাৰী টয়লেটৰ ভেৰিফিকেশ্যন ফৰ্ম। যিসকলে এতিয়াও টয়লেটৰ পইচাটো লাভ কৰা নাই সেইসকলে কিন্তু এতিয়া ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ক'ত যাই জমা দিব লাগিব আৰু ইয়াৰ লগত কি ডকুমেণ্ট দিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ফৰ্মটো ফিল আপ কৰিব লাগিব। কেনেকৈ ফিল আপ কৰিব চাই লওক। ফাৰ্ষ্ট চাব দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম বহাই দিব। তাৰপিছত আপোনাৰ ব্লকৰ নাম বহাই দিব। তাৰপিছত যিটো আপোনাৰ জিপি নাম আছে বা যিটো আপোনাৰ পঞ্চায়ত নাম আছে ইয়াত আপোনাৰ পঞ্চায়ত নামটো বহাই দিব। তাৰপিছত বহাই দিব আপোনাৰ ভিলেজৰ নাম। তাৰপিছত যিটো আপোনাৰ অফিচৰ নামটো আছে ইয়াত বহাই দিব। তাৰপিছত তলত চাব দিয়া আছে বেনিফিচিয়াৰীৰ নাম, ইয়াত আপোনাৰ ফুল নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ান আছে ফাদাৰ্ছ বা হাজবেণ্ড নাম, ইয়াত আপোনাৰ গাৰ্জিয়ান নামটো বহাই দিব। যেতিয়া আপোনালোকে এপ্লাই কৰিছিল যিটো আপোনাৰ এপ্লিকেশ্যন ID নম্বৰ আছে ইয়াত আপোনাৰ এপ্লিকেশ্যন ID নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ জেণ্ডাৰটো বহাই দিব। যেতিয়া আপোনালোকে এপ্লাই কৰিছিল যে মোবাইল নম্বৰ দিছিল আপোনালোকে সেইটো মোবাইল নম্বৰ ইয়াত বহাই দিব। এতিয়া আপোনালোকে ইয়াত যিমান তাৰিখে ফৰ্মটো জমা দিব ইয়াত ডেটটো বহাই দিব। তলত চাব ইয়াত দিয়া আছে 1 নম্বৰত BPL হাউচ হ'ল। ইয়াত চাব এইফালত ইয়াত নো অপশ্যন দিয়া আছে, আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব যে আপোনালোকে BPL হয়। তাৰপিছত আপোনালোকৰ ফৰ্মটো ফিল আপ হৈ গ'ল। ইয়াত আপোনালোকে একো ছিগনেচাৰ কৰিব নালাগে। এতিয়া আপোনালোকে সম্পূৰ্ণ ফৰ্মটো এনেকৈ ফিল আপ কৰিব লাগিব। আৰু যেতিয়া আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ যাব এতিয়া আপোনালোকে ইয়াৰ লগত ডকুমেণ্ট দিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ড জেৰক্স কৰি আৰু যিটো আপোনালোকে বেংকৰ একাউণ্ট দিছিল আপোনালোকে সেইটো বেংকৰ একাউণ্ট জেৰক্স কৰিব আৰু লগতে সেইটো ফৰ্ম আৰু যেতিয়া আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিছিল যিটো আপোনালোকৰ এপ্লিকেশ্যন ৰিচিপ্টটো আছে আপোনালোকৰ সেইটো ৰিচিপ্ট লাগিব। আপোনালোকৰ আধাৰ কাৰ্ড, সেইটো ফৰ্ম, বেংকৰ পাছবুক আৰু আপোনালোকৰ এপ্লিকেশ্যনটোৰ ৰিচিপ্টটো লৈ যিটো আপোনাৰ পঞ্চায়ত আছে তাত যাই জমা দিব। যেতিয়া আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ যাব তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত পইচাটো সোমাই যাব। যদি আপোনালোকে এতিয়াও পইচাটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়েই এনেকৈ ভেৰিফিকেশ্যন